নমস্কাৰ বন্ধু বান্ধৱীসকল মই কৃষ্ণকান্ত আপোনালোকৰ মৰমৰ চেনেল এডু ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অল কৰি দিব যাতে প্ৰত্যেকটো জব নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাব পাৰে বন্ধু বান্ধৱীসকল ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা আহিছে 79টা পোষ্ট সেইকেইটা পোষ্ট ক'ত কেনেকৈ আছে বলক জানো তাৰ বাবে প্ৰথমতে আপোনালোকে ওপেন কৰিব লাগিব এই PDF ফাইলটো আপোনালোকে দেখা পাইছে ইয়াতে লিখা আছে Online applications are invited for the following grade 3 non-technical posts as shown below under the establishment of the Principal cum Chief Superintendent Lakhimpur Medical College and Hospital, North Lakhimpur, which will be available at the official website of the Directorate of Medical Education Assam, www.dmeassam.gov.in from 12/05/2020 to 27/05/2020 till midnight. Here ek number post hoise accountant. Minimum educational qualification BCom with 1 year diploma certificate in computer application scale of pay 14000 পৰা 70500 টকা গ্ৰেড পে হৈছে 7400 টকা ইয়াৰ টোটাল পোষ্ট আছে দুটা দুই নম্বৰ পোষ্ট হৈছে একাউন্ট অ্যাসিস্ট্যান্ট মিনিমাম এডুকেশনাল কোয়ালিফিকেশন ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application ইয়াৰ দৰমহা হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে 6200 টকা টোটাল পোষ্ট আছে 4টা 3 নম্বৰ পোষ্ট হৈছে কেচিয়াৰ Minimum educational qualification BCom with 1 year diploma certificate in computer application ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে হৈছে 7400 টকা টোটাল পোষ্ট আছে এটা 4 নম্বৰ পোষ্ট হৈছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTP অপাৰেটৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন হৈছে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application ইয়াৰে দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে হৈছে 5600 টকা টোটাল ভ্যাকেন্সি আছে ইয়াত 15টা 5 নম্বৰ পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ ইয়াত এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ ডিপ্লোমা ইন ষ্টেনোগ্ৰাফাৰ ফ্ৰম ITI এণ্ড 1 year diploma certificate in computer application ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা উইথ গ্ৰেড পে 6200 টকা টোটাল পোষ্ট আছে ইয়াত দুটা 6 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰ minimum educational qualification SSLC or equivalent passed along with a valid medium motor vehicle license transport issued by competent authority yate দৰমহা হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে হৈছে 5600 টকা ইয়াত পোষ্ট আছে 3টা 7 নম্বৰ পোষ্ট হৈছে ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ইয়াতে মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে হৈছে 5600 টকা ইয়াৰ টোটাল পোষ্ট আছে 21টা 8 নম্বৰ পোষ্ট হৈছে ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ইয়াত মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application আপোনালোকৰ ইয়াৰ দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা আৰু গ্ৰেড পে হৈছে 5600 টকা ইয়াৰ টোটাল পোষ্ট আছে এটা 9 নম্বৰ পোষ্ট হৈছে ৰেকৰ্ড ক্লাৰ্ক ইয়াতে মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application ইয়াতে দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা আৰু গ্ৰেড পে হৈছে 5600 টকা ইয়াত টোটাল পোষ্ট আছে 7টা 10 নম্বৰ পোষ্ট হৈছে ষ্টেটিষ্টিচিয়ান ইয়াতে মিনিমাম এডুকেশনাল কোৱালিফিকেশন লাগিব the candidate must be MSc in statistics from a recognized university with a good computer knowledge candidate must have biostatistical data analysis experience ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব আৰু MSc কৰা হ'ব লাগিব ষ্টেটিষ্টিক্সত ইয়াতে দৰমহা নিৰীক্ষিত হৈছে 22000 পৰা 87000 টকা আৰু গ্ৰেড পে হৈছে 9100 টকা ইয়াত টোটাল পোষ্ট আছে এটা 11 নম্বৰ পোষ্ট হৈছে কোডিং ক্লাৰ্ক এডুকেশনাল কোৱালিফিকেশন ইয়াত লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট আৰু ইয়াৰ দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা আৰু গ্ৰেড পে হৈছে 5600 টকা টোটাল পোষ্ট আছে ইয়াত 4টা 12 নম্বৰ পোষ্ট হৈছে লাইব্ৰেৰী এসিস্ট্যান্ট ইয়াত এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা গ্ৰেড পে হৈছে 5600 টকা ইয়াত টোটাল পোষ্ট আছে 4টা 13 নম্বৰ পোষ্ট হৈছে কম্পিউটাৰ অপাৰেটৰ ইয়াত এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 year diploma certificate in computer application ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14000 পৰা 7500 টকা আৰু গ্ৰেড পে হৈছে 6200 টকা ইয়াত টোটাল পোষ্ট আছে এটা তাৰ পিছত 14 নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম ক্লাৰ্ক
ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। ইয়াত দৰমহা নিৰীক্ষিত হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে 5,600 টকা। টোটেল পোষ্ট আছে ইয়াত 2টা। 15 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। দৰমহা নিৰীক্ষিত হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 7,700 টকা 8,700 টকা। ইয়াত টোটেল পোষ্ট আছে এটা। 16 নম্বৰ পোষ্টটো হৈছে ডেপুটি লাইব্ৰেৰিয়ান। ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। দৰমহা নিৰীক্ষিত হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 7,400 টকা। ইয়াত টোটেল পোষ্ট আছে এটা। 17 নম্বৰ পোষ্টটো হৈছে ছ'চিয়েল ৱৰ্কাৰ। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। ইয়াৰ দৰমহা নিৰীক্ষিত হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 6,200 টকা। 18 নম্বৰ পোষ্টটো হৈছে মেডিকেল ৰেকৰ্ড অফিচাৰ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ ডিপ্ল'মা চাৰ্টিফিকেট ইন মেডিকেল ৰেকৰ্ড টেকনিচিয়ান কোৰ্ছ। ইয়াৰ দৰমহা নিৰীক্ষিত হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 8,700 টকা। 19 নম্বৰটো হৈছে ডকুমেণ্টেলিষ্ট। ইয়াত আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। দৰমহা হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 5,600 টকা আৰু টোটেল পোষ্ট আছে ইয়াত এটা। 20 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। দৰমহা হৈছে 14,000 পৰা 7,500 টকা আৰু গ্ৰেড পে হৈছে 5,600 টকা। টোটেল পোষ্ট আছে ইয়াত 4টা। ৰিজাৰ্ভেশ্যন ইয়াতে লিখা আছে ৰিজাৰ্ভেশ্যন অফ পোষ্ট ফৰ উইমেন কেণ্ডিডেট উইল বি এজ পাৰ প্ৰিভেইলিং গভৰ্ণমেণ্ট ৰুলছ। গভৰ্ণমেণ্টে যেনেকৈ প্ৰিভেইল কৰিছে এনেকৈ উইমেনৰ কাৰণে পোষ্টবিলাক ৰিজাৰ্ভ ৰখা হ'ব। এজ কেণ্ডিডেট শুড নট বি লেছ দেন 18 years এণ্ড নট বি এবভ 38 years as on 01/01/2020. The upper age limit for different reserve categories is relaxable as per existing government rules. আপোনালোকে 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 38 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব আৰু আপোনালোকৰ বয়সটো 38 বছৰ হ'ব লাগিব 2020 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে। আৰু কিন্তু বেলেগ কেটেগৰী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 38 বছৰ বয়সটো তেওঁলোকৰ নহয়। তেওঁলোকৰ কাৰণে যেনেকৈ গভৰ্ণমেণ্টে 5 বছৰ এছটিৰ কাৰণে ৰিলেক্সেশ্যন দিয়ে অবিচিৰ কাৰণে 3 বছৰ তেনেমতেই চলিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনছ 1 নম্বৰটো লিখা আছে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ শ্বেল হেভ টু ফিল আপ টু দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম এভেইলেবল এট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম www.dme.assam.gov.in. Candidates shall have to choose the post he/she wants to apply during online submission of the application. There will be single application form for all the post he/she wants to apply. যিবিলাকে এপ্লাই কৰিবলৈ বিচাৰে তেওঁলোকে www.dme.assam.gov.in এই ৱেবছাইটটোত গৈ তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু এই গোটেইকেইটা পোষ্টৰ কাৰণে অকল এখনে এপ্লিকেশ্যন থাকিব। সেই এপ্লিকেশ্যনখনতে গোটেইখিনি আপোনালোকে পোষ্টবিলাক ভৰাই ল'ব পাৰে। আৰু যিবিলাকৰ আপোনালোকে যদি কোৱালিফিকেশ্যন নাথাকে সেইকেইটা দিব নালাগে আপোনালোকে। 2 নম্বৰ পোষ্টটো লিখা আছে দ্য ফলোয়িং ডকুমেণ্টছ ইন অৰিজিনেল উইল হেভ টু be produced at the time of document verification if called for and photocopies of all certificate etc. are to be submitted. আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তেতিয়া তলত দিয়া গোটেইখিনি চাৰ্টিফিকেট বা ফটোকপি আপোনালোকে অৰিজিনেলত লৈ যাব লাগিব। ইয়াতে এইটো লিখা আছে 2 copies of passport size color photograph which is uploaded during filling up of the online application form submission. আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰোঁতে যিটো পাছপৰ্ট দিছিলে সেই একেটা পাছপৰ্ট 2খন কপি লাগিব আপোনালোকক। বিটো লিখা আছে এডমিট কাৰ্ড অফ SSLC অৰ ইকুইভেলেণ্ট অৰ বাৰ্থ চাৰ্টিফিকেট ফৰ এজ প্ৰুফ। এজ প্ৰুফৰ কাৰণে আপোনালোকে SSLC এডমিট কাৰ্ড দিলেও হ'ব নহ'লে বা বাৰ্থ চাৰ্টিফিকেট দিলেও হ'ব। সিটো লিখা আছে অল মাৰ্কছ ছিটছ এণ্ড দ্য পাছ চাৰ্টিফিকেট। সকলো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেটো লাগিব। পাৰ্চন উইথ ডিছেবিলিটি আপোনালোকে যদি কোনো দিব্যাংগ মানুহ হয় যদি আপোনালোকে PW কেটেগৰীত পৰে তেতিয়াহ'লে আপোনালোকে সেইকেইটা চাৰ্টিফিকেট উলিয়াই ল'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট আপোনালোকৰ PRC লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে
এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লেবাৰ অফিচত গৈ সেইটো উলিয়াই ল'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচত গৈ সেইটো উলিয়াই ল'ব লাগিব ইকনমিকেলি উইকাৰ ছেকশ্যন আপোনালোকে যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মানুহ হয় তেতিয়াহ'লে আপোনালোকে তাৰ বাবে চাৰ্টিফিকেট উলিয়াই ল'ব লাগিব ডিটেইলছ অফ সিলেকশ্যন প্ৰচিডিউৰ উইল বি পাব্লিছড ইন ডিউ কোৰ্ছ অফ টাইম সিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ কেনেকুৱা হ'ব আপোনালোকৰ প্ৰথমতে পৰীক্ষা পাতিব তাৰপিছত কোনকেইটা পোষ্টৰ ভাইভা হ'ব কোনকেইটা পোষ্টৰ ভাইভা নহ'ব সেইকেইটাৰ কাৰণে আপোনালোকক পিছত জনোৱা হ'ব কেণ্ডিডেটছ are required to visit the website www.dme.assam.gov.in regularly for any update যিকোনো আপডেটৰ কাৰণে আপোনালোকে সেই অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে